সন্মানীয় অধ্যক্ষ ডাঙৰীয়া, বাটৰহাট গাঁৱৰ বা বাটৰহাট অঞ্চলত মাননীয় সদস্যগৰাকীয়ে যি ঘটনা ঘটি আছে এই ঘটনাখিনি সঁচাকৈ উদ্বেগজনক আৰু এই ঘটনাবিলাক ৰোধ কৰিব লাগে, নহ'লে মানুহ শান্তিত থাকিব নোৱাৰে। আৰু অধ্যক্ষ ডাঙৰীয়া, এই অঞ্চলত অলপ চুৰ ডকাইত ড্ৰাগ পেডলাৰ আজিৰ পৰিভৰ অলপ বেছি, তেখেতে নিজেও স্বীকাৰ কৰিছে। কিন্তু অধ্যক্ষ ডাঙৰীয়া, এই বটেৰহাট জেগাটো গোলোকগঞ্জ থানাৰ অন্তৰ্গত আৰু হলাকৰা আউটপোষ্টৰ অন্তৰ্গত। হলাকৰা আউটপোষ্টৰ পৰা মাত্ৰ অধ্যক্ষ ডাঙৰীয়া বটেৰহাট অঞ্চলটো 4 কিলোমিটাৰ দূৰত অৱস্থিত। গতিকে 4 কিলোমিটাৰতে আৰু এখন থানা বা আৰু এখন আউটপোষ্ট বনোৱাটো সম্ভৱ নহয়। কিন্তু অধ্যক্ষ ডাঙৰীয়া, মাননীয় সদস্যগৰাকীয়ে যিহেতু কথাটো গুৰুত্ব সহকাৰে কৈছে আৰু কথাটো গুৰুত্বপূৰ্ণও, গতিকে মই বিভাগক নিৰ্দেশ দিম এই হলাকুৰা আউটপোষ্টটো যাতে আমি আৰু অলপ ষ্ট্ৰেংথেন কৰিব পাৰোঁ আৰু এই বটেৰহাট গাঁৱত বা বটেৰহাট অঞ্চলত যাতে পেট্ৰলিঙেই হওক বা অন্য ব্যৱস্থা হওক যাতে ষ্ট্ৰিংলি ল'ব পাৰে, যাতে বটেৰহাট অঞ্চলত এই চুলাই মদ, এই গৰু চুৰ, ড্ৰাগ পেডলাৰ, জুৱা, এই সকলোবিলাক যাতে বন্ধ হয়। কিন্তু অধ্যক্ষ ডাঙৰীয়া, আকৌ কৈছোঁ মাত্ৰ 4 কিলোমিটাৰ। মোক মন্ত্ৰী মহোদয়, মই জানিব বিচাৰিছোঁ, মানে বটেৰহাট অঞ্চলৰ কিছুমান গাঁও আছে হালাকুৰা থানাৰ অন্তৰ্গত, কিন্তু মেক্সিমাম গাঁও আছে ছাগলীয়া আৰক্ষী চকী, বক্সিৰহাট মানে ছাগলীয়া আৰক্ষী চকীৰ অন্তৰ্গত, কিন্তু তাৰ পৰা বহুত দূৰ। কিন্তু যিখিনি ছাৰ্ভিচ আমি সেই অঞ্চলত পাব লাগে সেইখিনি নাপাওঁ। মই কমচে কম বিচাৰিছোঁ, যদি আউটপোষ্টটো দিয়া নহয়, কমচে কম তাত এটা ৱাচ পোষ্ট আগত আছিলে, ঠিক আছে, মই ৱাচ পোষ্টৰ এটা মই ব্যৱস্থা কৰিব আবেদন কৰিছোঁ, যাতে সেই অঞ্চলখিনি সাঙুৰি লৈ পেট্ৰলিং থাকে, থাকে আৰু আমাৰ শিক্ষিত সমাজৰ যদি পেট্ৰলিং ব্যৱস্থা বা কিবা পিকেট পি হওক বা কি হয় নিশ্চয়কৈ কৰিবলৈকে মই আৰক্ষী বিভাগক নিৰ্দেশ দিম। ঠিক আছে, থেংক ইউ।